ফ্ৰেণ্ডছ, এনিৱে ডায়েৰী ছেকেণ্ড ব্লগৰ সৈতে এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। sound really fine 아무렇지 않은 척 아무도 모르게 조심하는데도 티가 났나 봐 sound really fine 너와 함께 했었던 시간이 길었어 나봐 난 네 옷을 또 보고 있어 Hey hey yeah yeah I can't control মাজে মাজে ইমান ভয়ানক জেগা দেখিবলৈ পাওঁ নহয়, আগলৈ যাবলৈ ভয় লাগে মোৰ। চ' গাইছ, মই যোনখন পাহাৰলৈ গৈ আছোঁ সেই পাহাৰখন আসাম নাগালেণ্ড বৰ্ডাৰত একেবাৰে লাগি আছে। বাট মই যোনখন গাঁৱলৈ এতিয়া যাম সেই গাঁওখন আসাম নাগালেণ্ড বৰ্ডাৰৰ পৰা 4.6 কিলোমিটাৰ আঁতৰত আৰু ওপৰত আছে। চ' গাঁওখনৰ নাম হৈছে চাংপাং আৰু অভিয়াছলি তাত নাগা জনগোষ্ঠীৰ মানুহ থাকে। গাঁওখন বহুত বেছি ডাঙৰ নহয়, চ' তাত মানুহো কম। মই আগতে গৈছোঁ, গাঁওখনত মানুহ ইমান নাপাওঁ। বাট আজি ছানডে হয়, চাৰ্চ খোলা থাকিব, চ' আশা কৰোঁ মানুহো লগ পাম। চ' ভাগৰ চ' আপুনি পাহাৰীয়া ঠাইলৈ এনেকৈ গ'লে এনেকুৱা সৰু সৰু ঘৰ বহুত দেখা পাব, কাৰণ তেওঁলোকৰ খেতি থাকে ওপৰৰ এই বেক চাইডে। চ' খেতি ৰখিবৰ কাৰণে হয়তো এনেকুৱা ঘৰবোৰ বনোৱা হয় সৰু সৰু। চ' গাইছ, এইটো ইয়াতে আছে চাপ আছে, এইটোখন লগতে এইটো মেজিষ্ট্ৰেট চাপ আছে। ILB লৈ কিনে আনি পিনে ILB লৈছে ক'লেতো একো নহয়। এইটো আপুনি এইটো তাৰিখ অফিচত যাব লাগে। কোনটো মেজিষ্ট্ৰেটৰ অফিচ? মেজিষ্ট্ৰেট অফিচ। ঠিক আছে, চ' আমি এতিয়া যাব নাপাৰিব না? এটা আপুনি খুচাইছে চাই ল'বি, এইটো তোক খুলিবি, এইটো ধৰিছে খুলি দিবি, এইটো কাগজ নাথাকিছে বোলে আপুনি লছ হ'ব তাৰমানে। ষ্টুডেণ্ট ID প্ৰুফ নহ'ব? এইটোতো ক'ব নাপাৰে দেই। ঠিক আছে, চ' গাইছ, চব প্লেন কেঞ্চেল। কৈছে হেনো কিবা ILB লাগিব কাগজ, চ' যাবৰ কাৰণে, নহ'লে কোনো একো কেমেৰা লৈ তাত কেপচাৰ কৰিব নোৱাৰে। চ' বাই। ইংৰাজী আদা হে? হা, য়েছ য়েছ। If you want to visit, Yes. so you pay to take inner line permit from the magistrate office, okay? After that, you have to proceed. परमिशन लेना है ये Magistrate सब लोग फाइल inner line permit लेना ना, पहाड़ पे चले। थैंक यू। চ' এওঁ কৈছে কিবা পাহাৰখন গাঁওখন ভিজিট কৰিবৰ কাৰণে মেজিষ্ট্ৰেটৰ ILB পাৰ্মিশ্যন লাগিব। চ' মই কোনো পাৰ্মিশ্যন লৈ অহা নাই, মই ষ্টুডেণ্ট ID প্ৰুফ লৈ আহিছোঁ, পান কাৰ্ড লৈ আহিছোঁ, আধাৰ কাৰ্ড লৈ আহিছোঁ। চ' ইমান দূৰ আহিলোঁ কষ্ট কৰি, বেছি নাছিলে এই গাঁওখনলৈ।
আহিছে এই ওপৰলৈ যাওঁ বুলি ভাবিলোঁ এখন যাব নিদিয়ে কোনে নগা এটাই ক'লে বোলে যাব নোৱাৰে পাৰে সঁচাকৈ যাবি নেকি তহঁতি বস্তি যাবি নেকি কেনেকৈ বস্তি যাবি বৈ প্লেন কেঞ্চেল কৰাৰ পিছত আকৌ লগৰ কেইটামানক লগ পালোঁ চ' সিহঁতি বস্তি যাব দিল খুচ হৈ গ'ল আপোনাৰ চ' এইটো তহঁতৰ বাৰী হয় নাই তামোল বাৰী অঁ ভাইহঁতে এতিয়া তামোল ছিঙিব তামোল ছিঙিবলৈ আহিছে তামোল ছিঙি মানে লৈ যাব বাৰীখন ইহঁতৰ নহয় ইহঁতি কিনি লৈছে বাট অলপমান নামি আহি দেখাই দিওঁ বুলি ভাবিছোঁ আৰু এজন তামোলৰ মালিক তামোল এয়াই নেকি চ' এইবোৰ তামোলৰ গছ তামোল ছিঙিবৰ কাৰণে আহিছে এই ঘৰটো কাৰ এইটো নগা ঘৰ হাউচ নাম্বাৰ দিয়া থাকে দেই চ' সিহঁতি ঘৰটো বেক চাইডে খুলিছে হ'বলা এয়া ৰক আৰু কি মুন্নি হয় নাই আৰু মুন্নি আহি ঘাঁহ খাইছে পূৰা ঘৰটো খুলিছে ভিতৰলৈ চ' সোমাই চাম কেনেকুৱা চ' এইটো এটা নগা মানুহৰ ঘৰ চ' মই আগতে কেতিয়াও সোমোৱা নাই আজি ফাৰ্ষ্ট সোমাইছোঁ নগা ঘৰলৈ চ' চাব পাৰি ইমান এটা খাচ নহয় মানে এই চাইডে এইখন তলৰ চাইডেও ৰুম আছে বাট খুলি থৈ যোৱা নাই নগাই সিহঁতৰ কাৰণে নগাই এইটো ঘৰটো নাথাকে সিহঁতি থাকে জিজিএছ চ' সিহঁতি নগাবোৰ জিজিএছত থাকে ইয়াত নাথাকে চ' ভাড়ালৈ দিছে মানে চ' ভাড়ালৈ দিছে ঘৰটো ৰুমটো দিছে মানে ঘৰটো দিয়া নাই কাৰণ বাকীবোৰ ৰুম বন্ধ কৰি থৈ গৈছে হয় নাই আহে কেতিয়াবা থাকে আৰু আহে কেতিয়াবা নগাবোৰ যিটো অনাৰ হয় হাউচটোৰ সেইজন কেতিয়াবা আহে থাকি যায় চ' এয়াই ঘৰ ঠিকে আছে ৰাম দোকানতে মৰিব লাগে এনে কাম কৰিলে তো চবেই বাই বাই কৈ দে বাই বাই এই প্ৰিয়ংক বাই বাই কমল বাই চ' চবকে বাই দি থৈ আহিছোঁ এতিয়া বস্তিৰ বোলে 5 মিনিটৰ ৰাস্তা বুলি কৈছে চ' এক্সাইটেড মই গাঁওখন চাবৰ কাৰণে গাঁওখনৰ ভিউ দিবৰ কাৰণে আপোনালোকক এক্সাইটেড আশা কৰোঁ আপোনালোকেও চাই ভাল পাব চ' ঘৰটো এইটো আছিল তেওঁলোকে বেক চাইডে কাম কৰিছে তামোল ছিঙিছে তামোলৰ বাৰী এতিয়া যাম বস্তিৰ চাইডে 갑자기 내게 나타나준 너 난 아무 말도 할 수가 없었지
첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어 매번 야야야야야 불러 널 야야야야 내 맘을 고백하려고 타이밍만 보는 나 그런 나를 넌 보며 왜 그러냐고 묻네 너 때문에 I'm going crazy I'm going crazy 무뎌져 버린 내 가슴이 뛰어 I'm going crazy yeah. চ' ফাইনেলি মই গাঁওখনত সিহঁতে 5 মিনিটৰ ৰাস্তা বুলি কৈছে 5 মিনিটৰ নহয় গাঁওখন দেখাবৰ কাৰণে মই বহুত এক্সাইটেড আপোনালোকক চ' বেক চাইডে দেখিব পাৰে ঘৰ আছে মানুহৰ চ' এইখিনি নগা ঘৰ চাগে দেই আজি চাৰ্চটো খোলা থাকিব লাগে বাট চাৰ্চৰ মাত শুনা নাই গাঁওখনলৈ আপোনালোকৰ ভিতৰলৈ লৈ যাবলৈ চেষ্টা কৰিম ত' আশা কৰোঁ চাই ভাল পাব আপোনালোকে চ' পাহাৰীয়া ঠাইবোৰৰ মেইন বিশেষত্ব কি মানে ইয়াত কোনো ধৰণৰ গাড়ীৰ মাত শুনিব নাপায় কোনো ধৰণৰ পলিউশ্যন নাই মই এতিয়া চৰাইকেইটাৰ মাতৰ বাহিৰে আৰু কোনো মানুহ চানুহৰ মাতেই শুনা নাই ইয়াত আনকি মই দেখাও নাই মানুহ এজন মাত শুনাটো বাদেই গাঁওখনলৈ মই যিমান সোমাই আহি আছোঁ সিমান মোৰ ভয় লাগি লাগি আহি আছে কাৰণ মোৰ চেণ্ডেলযোৰৰ মাতৰ বাহিৰে মই কাৰো মাত শুনা নাই গাঁওখনত চ' মই বাইবেল পঢ়ি থকাৰ মাত শুনিছোঁ হয়তো চাৰ্চত মানুহ ধেৰ আছে চাগে এইটো তেওঁলোকৰ পুৰণা চাৰ্চটো আজি ছানডে তেওঁলোকে গীৰ্জাঘৰলৈ আহে কাৰণ তেওঁলোক খ্ৰীষ্টান ধৰ্মীয় মানুহ চ' দুইটাই গীৰ্জাতে তেওঁলোকে বাইবেল পঢ়ি আছে চ' মই বেছি চিঞৰি চিঞৰি কথাবোৰ ক'ব নোৱাৰিম আৰু কিবা নিজান নিজান লাগিছে গোটেইখন মানুহ চানুহ কোনো নায়েই গাঁওখনত ইমানবোৰ ঘৰ দেখিছোঁ মানুহ এটাও দেখা নাই মই চ' মোৰ বেক চাইডে চাওক এইটো গীৰ্জাঘৰ তাত এজনে বাইবেল পঢ়ি আছে আৰু ল'ৰা ছোৱালীলে মানুহ দুজনমান আছে তাত বা এতিয়া নতুন গীৰ্জাটো যোনটো মেইন গীৰ্জা তেওঁলোকৰ I sound really fine 아무렇지 않은 척 아무도 모르게 조심하는데도 티가 났나 봐 Sound really fine 너와 함께 했었던 시간이 길었어 나봐 난 네 옷을 또 보고 있어 Hey hey yeah yeah I can't control Hey hey yeah yeah I miss you baby Hey hey yeah yeah 난 좀 더 빨리 널 잊어야만 해 우리 헤어졌던 수요일 밤이 기억나 말없이 걸었었던 너와의 마지막 밤 우리 헤어졌던 수요일 밤이 기억나지 않게 기억나지 চ' গাইজ ফাইনেলি মই তেওঁলোকৰ মেইন ভিলেজখনত চাংপাং ভিলেজত মোৰ বেক চাইডে দেখিব পাৰে তেওঁলোকৰ নতুন গীৰ্জাঘৰ এইটো তাত বাইবেল পঢ়ি থকা হৈছে ত' মানুহ বুলিবলৈ নায়েই ইয়াত মানুহ মই দেখাই নাই এজনক গীৰ্জাৰ বাহিৰত এজনী মাইকী মানুহ ৰখি আছে ল'ৰা ছোৱালী লৈ চ' সেয়াই ভিতৰত বাইবেল পঢ়ি আছে চব গীৰ্জাঘৰৰ ভিতৰত সোমাই আছে নেকি মই এই দাদাজনক সুধিলোঁ যে ভিতৰলৈ গীৰ্জাঘৰৰ ভিতৰলৈ যাব পাৰিম নে নোৱাৰিম চ' তেওঁ ক'লে যে মই ভিতৰলৈ যাব নোৱাৰিম কাৰণ তেওঁলোকে বাইবেল পঢ়ি থকাৰ সময়ত ভিতৰলৈ যোৱাটো মানে ভাল নহ'ব চ' তেওঁলোকে কৈছে বাহিৰে বাহিৰে চোৱা আৰু যোৱা
চ' মই বাহিৰে বাহিৰে আপোনালোকক গোটেই গাঁওখনৰ ভিউ দিবলৈ চেষ্টা কৰিম আৰু যদি চাই ভাল লাগে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেন্তে চেনেলটো প্লিজ 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 ছাবস্ক্ৰাইব কৰি দিব। ভিতৰলৈ সোমাইছোঁ গাঁওখনৰ কুকুৰে খেদিছে লোকে আৰু মই মানুহ ইমান দেখাই নাই ঘৰ ইমান মানুহ নাই বুলিয়ে ক'ব পাৰি। চ' এতিয়া মোক কুকুৰে ভুকিবলৈ লৈছে কিবা ভূতৰ গাঁও নিচিনা লাগিছে বে মোৰ এইখন। চ' চাব পাৰে গাঁওখন এনেকুৱা অলপ। মোক কুকুৰটোৱে খেদিছে এইখিনিৰ পৰা মই সেইকাৰণে আগলৈ যাব পৰা নাই গাঁওখনত। হেই যাব পাৰিছে? চ' এজনে মাতিছে ভিতৰলৈ মই সুধি লৈছোঁ ভিতৰলৈ আহিছোঁ তেওঁলোকৰ ভিতৰত এগৰাকী মানুহ আৰু এজন মানুহ আছিলে চাব পাৰিব এইজন। মই সুধিব বিচাৰিছোঁ যে ইমান ঘৰ আছে কিন্তু মানুহ নাই কিয় ইয়াত? চ' গীৰ্জাটো ইমান বেছি মানুহ নাই। চ' তেওঁলোকে বুজিয়ে পোৱা নাই নেকি নে কোৱা নাই মোক মই ধৰিব পৰা নাই। চে হাই হাই হাই। চ' এইজন মাইকী মানুহ এগৰাকী আছে। হেল্ল' বাই Hi. চ' তেওঁলোকে মোক দেখি হাঁহিলেহে নাই একো ক'লে হয় তেওঁলোকে বুজি নাপালে মোৰ কথাবোৰ হয়তো। চ' কি কৰিব বুজি নাপালে এতিয়া কেনেকৈ বুজাম কথা পাতিব বিচৰা নাই বেছিকৈ ভিতৰলৈ গুচি যায় বাহিৰলৈ আহে। বাকী কমেণ্ট কৰি ক'ব গাঁওখন চাই কেনেকুৱা লাগিল। চ' মই গাঁওখনৰ আৰু ভিতৰলৈ নোসোমাওঁ কাৰণ মোক সোমাবলৈ বাধা কৰিছে মানুহবোৰে খেদিছে। চ' মই বেছি ৰিস্ক ল'ব বিচৰা নাই কাৰণ মায়ে ফোন কৰি আছে মই ঘৰত নোকোৱাকৈ আহিছোঁ আপোনালোকক ভিডিঅ' দিবৰ কাৰণে। ত' গীৰ্জাৰ পৰা মানুহবোৰ ওলাই আহিছে তেওঁলোকৰ শেষ হ'ল চাগে হয়তো দেখাব চেষ্টা কৰিম আপোনালোকক। চ' মই দেখাব চেষ্টা কৰিছিলোঁ বাট তেওঁলোকে মানা কৰিলে কাৰণ কি কাৰণ নাজানো মানুহে কেলৈ ফটো ল'ব মানা কৰিছে। বাট মই ৰিস্ক ল'ব নিবিচাৰোঁ সেইকাৰণে মই ভাবিছোঁ যোৱাটোৱে ভাল হ'ব মোৰ কাৰণে। হেল্ল' আপোনালোক ইয়াৰে না? চ' মই ইয়াতে ফুৰিব আহিছিলোঁ মানে অলপ চাব আহিছিলোঁ ইয়াতে। চ' ফাইনেলি মানুহ অলপ লগ পাইছোঁ ইয়াত কথা বতৰা পাতিছে তেওঁলোকে। আমি ডেকাজানৰ পৰা আহিছোঁ ইয়াতে অলপ ফুৰিব আহিছিলে চাবলৈ। Say hi. Say hi. চ' এওঁলোকে মোৰ লগত ভালকৈ কথা বতৰা পাতিছে অলপ কাৰণ আগতে যোনখিনি মানুহ পাইছিলোঁ তেওঁলোকে কেমেৰা কৰিব দিয়া নাছিলে কথা পাতিব দিয়া নাছিলে ভালকৈ। চ' চাব পাৰে কিছুমান মানুহ ফ্ৰীলি থাকে তেওঁলোকে ফ্ৰী হৈ কথা পাতে। চ' গাইছ ইয়াৰ চব মানুহ তেনেকুৱা নহয় কিছুমান মানুহ এনেকুৱাও পালোঁ মই মানে দুই এজন মানে কথা পাতিলে মোৰ লগত ইমান ভালকৈও নহয় মানে কিয় আহিছা তেওঁলোকে সেইটোৱে কিয় আহিছা কেলৈ আহিছা সেইটোৱে সুধিছে বা ভালকৈতো কথা পাতিলে বাকীকেইজনতকৈ। চ' গাইছ ফাইনেলি গাঁওখনৰ পৰা এক্সিট লৈছোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিল গাঁওখন চাই ভাল লাগিল তেন্তে প্লিজ ভিডিঅ'টো লাইক কৰি দিব আৰু জনাব আপোনাৰ চাই কেনেকুৱা লাগিল কমেণ্ট কৰি জনাব তলত। চ' গাইছ এইটো মোৰ ফাৰ্ষ্ট ব্লগ আছিল মোৰ কাৰণে এটা নতুন এক্সপিৰিয়েঞ্চ। চ' আশা কৰোঁ আপোনালোকে ক'ব কেনেকুৱা হৈছে কমেণ্ট কৰি জনাব। যদি বেয়া হৈছে তেন্তে কোনখিনি বেয়া হৈছে ক'ব